এতিয়াৰ পৰা মেট্ৰিকৰ প্ৰশ্ন কঠিন হলেও আৰু চিন্তা নাই ভাগিনৰ উজ্জ্বল ভৱিষ্যতক লৈ সদায় সচেতন মামা সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে প্ৰশ্ন কাকতক লৈ আৰম্ভ হৈছিল চৰ্চাৰ কাৰণ বহু ছাত্ৰ-ছাত্ৰীৰ অভিযোগ আছিল প্ৰশ্ন কাকতক লৈ পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অহাক লৈ আপত্তি কৰিছিল বহুতে অৱশেষত সকলো ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠা আৰু শংকাৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে নগাঁৱত কণমানি ভাগিনে জনাই সমাজ অধ্যয়নৰ প্ৰশ্ন কাকতৰ কথা বৰদোৱাটো আন এগৰাকী ভাগিনে জনাই একে আহ্বান দুই ভাগিনৰ কথা গুৰুত্ব সহকাৰে লৈ গুৱাহাটীত সেবাৰ চেয়াৰমেনৰ সৈতে আলোচনা কৰে সমগ্ৰ বিষয় ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে লাইভ যোগে জনাই বিগত বৰ্ষৰ দৰে এইবাৰো সলনি কৰা হৈছে প্ৰশ্ন কাকতৰ পেটাৰ্ণ যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ পৰীক্ষা ল'ব পাৰে সেবাই এই ব্যৱস্থাক আদৰণীয় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যদিহে সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হয় অৰ্থাৎ অনুতীৰ্ণ হয় কিন্তু বাকি কেইটা বিষয়ত যথোচিত নম্বৰ লাভ কৰে তেনেহলে সমাজ অধ্যয়ন বিষয়টোত অতিৰিক্ত নম্বৰ দি হলেও পৰীক্ষাত উত্তীৰ্ণ কৰোৱা হ'ব ভাগিনসকলক মুখ্যমন্ত্ৰীৰ অনুৰোধক বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে সেবাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই ইয়াৰ লগে লগে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ডাঙৰ সকাহ কেৱল সমাজ অধ্যয়নৰ পৰীক্ষা বেয়া হোৱা পৰীক্ষাৰ্থীসকলে আৰু চিন্তা কৰিব নালাগে ভাগিনৰ বাবে চিন্তা কৰা মামাই এইবাৰ সহজ কৰি দিলে মেট্ৰিক পৰীক্ষাও শুনক লাইভ যোগে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যকেইটা মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলোঁ দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদোৱাটো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব সেইটোতো হ'ব নোৱাৰে সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব নিউজ ডেস্ক বিকাশ ষ্টুডেণ্ট প্লাছ